হেল্ল' এভৰিৱান, আহক আজি চাওঁ ৰাতিৰ খানাত কি আছে। এয়া মই লৈছোঁ সৰু আলু আৰু তিলৰ ভাজি, লগতে আছে পকৰি আৰু চয়াবিন ফ্ৰাই। এইফালে টেঙা এডোখৰ লৈছোঁ, আমাৰ ঘৰতে লাগিছিলে। আৰু এইফালে দিনৰ অকণমান সৰু আলু আৰু তিতাকেৰেলা আছে। আৰু এইফালে আছে মটৰ আৰু ৰঙালাওৰ তৰকাৰী। এয়া মই ভাত সানি পিনে ভাতকেইটা খাবলৈ লৈছোঁ। আৰু আপোনালোকে আজিৰ থালিত কি ল'লে সেয়া আপোনালোকে জনাবলৈ হ'লে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ ভাতৰ থালিৰ ভিডিঅ'বোৰ চাই পিনে আপোনালোকে কেনেকুৱা পায় সেয়া জনাবলৈ হ'লে কমেণ্টৰ লগতে লাইক কৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। ভাতটো আমি সকলোৱে খাওঁ, কিন্তু ধুনীয়াকৈ পৰিৱেশন কৰি যদি খাবলৈ হয় বৰ ধুনীয়া লাগে, হয়নে নহয়? আৰু তেতিয়া আৰু ভাতখিনিয়ে আমাৰ শৰীৰটো গ্ৰহণ কৰে বুলি কয়। গতিকে চেষ্টা কৰিব যে আপোনালোকে কমকৈ হ'লেও বা এখনীয়া আইটেম হ'লেও আপোনালোকে ধুনীয়াকৈ সানি পুটুকি ভাতকেইটা খায়, কাৰণ আমাৰ শৰীৰত ভাতৰ বাহিৰে অন্য বস্তুৰেতো পুষ্টি আমি নাপাওঁ। আমি যিহেতু ভাত খাই ভাল পাওঁ অসমীয়া মানুহ, সেইটো কাৰণে ভাতকেইটা ধুনীয়াকৈ খালে আৰু শৰীৰে বেলেগ বস্তুৰে পুষ্টি নাপালেও ভাতকেইটাৰে ধুনীয়াকৈ আমি পুষ্টি পাওঁ আৰু, হয়নে? আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানখিনিতে সামৰি মই আজিলৈ আহিছোঁ।